নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি পুৱাৰ পৰা দেশত অনুষ্ঠিত হৈছে 2024 লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত অসমৰ 5টা সমষ্টিত অনুষ্ঠিত হৈছে নিৰ্বাচন আৰু অসমৰ এই 5টা সমষ্টিত আজি দিনৰ 1 বজালৈকে 46.31% লোকে সাব্যস্ত কৰিছে ভোটাধিকাৰ। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰে পুনৰ ল'ব ঋণ। ৰাজ্যত নিৰ্বাচনী ধামখুমীয়াৰ মাজতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে পুনৰ ল'ব 1000 কোটি টকাৰ ঋণ। অহা 30 এপ্ৰিলত পুনৰ 1000 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। পৰৱৰ্তী খবৰ, দেশত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন চলি থকাৰ মাজতে ইভিএমক লৈ গুৰুত্বপূৰ্ণ ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ। দেশত বেলট পেপাৰত অনুষ্ঠিত নহয় নিৰ্বাচন, ইভিএমতে অনুষ্ঠিত হ'ব নিৰ্বাচন। 100% ভিভিপিএটি পৰীক্ষণৰ বাবে দাখিল কৰা আবেদন খাৰিজ দেশৰ উচ্চতম ন্যায়ালয়ৰ আৰু ইয়াৰ বিপৰীতে কোনোবা প্ৰাৰ্থীয়ে বিচাৰিলে ফলাফল ঘোষণাৰ পিছত নিজৰ খৰচত ইভিএমৰ পৰীক্ষা কৰিব পাৰিব বুলি ৰায় দিয়ে দেশৰ উচ্চতম ন্যায়ালয়ে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ঘূৰাই দিব লাগিব সংগীত হিন্দু উপাধি আৰু লগতে এতিয়াৰ পৰা মাজুলীত সংগীত পৰিৱেশন কৰিব নোৱাৰিব জুবিন গাৰ্গে। জুবিন গাৰ্গে ঘূৰাই দিব লাগিব সংগীত হিন্দু উপাধি। মাজুলীলৈ আহি নিজে উপাধি ঘূৰাই দিব লাগিব জুবিন গাৰ্গে। সত্ৰাধিকাৰক লৈ জুবিন গাৰ্গে কৰা আপত্তিজনক মন্তব্যৰ প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু জুবিন গাৰ্গৰ বিৰুদ্ধে মাজুলী জিলা সত্ৰ মহাসভাৰ 3টা ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা মাজুলীৰ কোনো সাংস্কৃতিক অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা নহ'ব জুবিন গাৰ্গক আৰু মাজুলীৰ পৰা দিয়া সংগীত হিন্দু উপাধি নিজে আহি ঘূৰাই দিব লাগিব শিল্পীগৰাকীয়ে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীক গোটেই বিষয়টো অৱগত কৰাৰ সিদ্ধান্ত জিলা সত্ৰ মহাসভাৰ। পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে পুনৰ উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিয়ে মহিলাসকলক ঘৰে ঘৰে গৈ ভয় আৰু প্ৰলোভিত কৰিছে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে। বিজেপিয়ে মহিলাসকলক ঘৰে ঘৰে গৈ ভয় আৰু প্ৰলোভিত কৰিছে। দেশখন আমাৰ পৰা মৰ হ'বলৈ এৰি নিদিব, এই মন্তব্য গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ। মীৰা বৰঠাকুৰে লগতে কয় যে এই যুঁজ মীৰা বৰঠাকুৰৰ নহয়, এই যুঁজ সততা, সংবিধান ৰক্ষা আৰু গণতন্ত্ৰ ৰক্ষাৰ যুঁজ। নিশা 12টা বজাত ফোন কৰিলেও সমষ্টিৰ জনতাই মোক বিচাৰি পাব। ভাৰতত থকা প্ৰতিজন মুছলমানক অনুপ্ৰৱেশকাৰী আখ্যা দিয়া নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মুছলমান জনতাই ভোট দিয়ক, বিজেপিক ভোট নিদিব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ কোনো ভেলু নাই। মুছলমানৰ ভোট নালাগে বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই কিয় এতিয়া মুছলমানৰ ভৰিত ধৰি ভোট বিচাৰি ফুৰিছে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গত নিৰ্বাচনী ৰণৰংকা বজাই এই মন্তব্য কৰে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে। পৰৱৰ্তী খবৰ, ভাৰতত এইবাৰ বন্ধ হ'ব জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপ। মেছেজ এনক্ৰিপশ্যনৰ সুবিধা আঁতৰালে বন্ধ হৈ পৰিব হোৱাটছএপ। দিল্লী উচ্চ ন্যায়ালয়ক এই কথা জনালে হোৱাটছএপ কৰ্তৃপক্ষই। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ সময়তে এইবাৰ বিজেপিত আৰম্ভ হৈছে মুকলি বিদ্ৰোহ। নিৰ্বাচনৰ দিনাই বিজেপিত বিদ্ৰোহৰ সূচনা। নিজ দলৰ বিৰুদ্ধে এইবাৰ ক্ষোভ উজাৰিলে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে। ৰাজেন গোহাঁইৰ মন্তব্য, বিজেপি নেতাৰ বাবেই এইবাৰ নিৰ্বাচনত ফল ভুগিব লাগিব বিজেপিয়ে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনাই পুনৰ বিজেপিত বিদ্ৰোহ। নিজ দলৰ বিৰুদ্ধে এইবাৰ ক্ষোভ উজাৰিলে জ্যেষ্ঠ বিজেপি নেতাই।
জ্যেষ্ঠ বিজেপি নেতাৰ কথা দলত কোনেও নুশুনে। ইয়াৰ পৰিণাম এইবাৰ ভুগিব লাগিব বিজেপিয়ে। এই মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ। এইদৰে মন্তব্য কৰি ক্ষোভ উজাৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। সমগ্ৰ ভাৰতবৰ্ষতে বিজেপিত বিদ্ৰোহৰ সূচনা হৈছে, এই মন্তব্য কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইয়ে। তেওঁ কয় যে বিজেপিসকলে নিবিচাৰে পুৰণি বিজেপিসকলক, তেওঁলোকে বিচাৰে মাথো তেওঁলোকৰ পুৰণি বন্ধুসকলকহে, অৰ্থাৎ কংগ্ৰেছত থাকোঁতে তেওঁলোকৰ যিসকল বন্ধু আছিল তেওঁলোককহে বিচাৰে। তেওঁলোকৰ ভুলৰ বাবে আগন্তুক দিনত বৃহৎ ক্ষতি হ'ব দলৰ। সংখ্যালঘুক গুৰুত্ব দিয়াৰ পৰিণাম বিপৰীত হ'ব পাৰে দলৰ কাৰণে। কংগ্ৰেছৰ দৰে সংখ্যালঘু প্ৰীতিয়ে বিপদত পেলাব পাৰে আমাক। কাৰ্যত এই মন্তব্যৰে বিজেপিৰ আভ্যন্তৰৰ খবৰ জুইৰ বহিৰ্প্ৰকাশ ঘটাইছে বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে।